हेलो बंधुসকল स्वागतम मोर मिनी ब्लगলৈ ৰাতিপুৱা শুই উঠি মামা আৰু মই বাঁহ কাটিব ওলাই আহিলোঁ মামাহঁতৰ বাৰীখনলৈ। বাঁহ কটা কাৰণটো হৈছে মামী আৰু মই ফাষ্টফুডৰ দোকান এখন দিম নতুনকৈ, সেইকাৰণে ওলাই আহিলোঁ মামা আৰু মই বাঁহ কাটিবলৈ। ৰাস্তাত আহি থাকোঁতে দেখা পালোঁ বাদুলি এটা লাইনৰ শ্বৰ্ট খাই মৰি আছে। আমাৰ ঘৰৰ পৰা মানে বাঁহ কটা জেগাটো অলপমান দূৰ, সেইকাৰণে আৰু পূৰা আৰু খোজকাঢ়ি মেলি গৈ আছোঁ দুটাই। আৰু ফাইনেলি বাঁহ কটা জেগা আহি পাই গ'লোঁ। বাঁহৰ ওচৰলৈ গৈছোঁ, এয়া চব সেউজীয়া পথাৰ, ধুনীয়া লাগি আছে। পথাৰখন পূৰা সেউজীয়া চাই পেলাই মানে এই বাঁহ চুপ যোনটো আছে এইটো মানে পথাৰখনৰ মাজত আছে, মেইন মাজত, আৰু চবফালে পথাৰ চাৰিওফালে মাজতে বাঁহ চুপটো আছে। আৰু মামাই বাঁহ কটা আৰম্ভ কৰি দিলে। তো বাঁহ কাটি হৈ গ'ল, এয়া বেছি কাটা নাই, দুডাল কাটিছোঁ আৰু এডাল মামাই আনি আছে, তিনিডাল হ'ব। এডাল দি টানি দিয়ে আছে মামাই। মোকো দিলে মামাই বাঁহ এডাল ল'বলৈ, কিন্তু আজিলৈকে কান্ধত লৈ পোৱা নাই। আৰু কষ্টটো কৰিব লাগিব যিহেতু দোকান দিম। ফাইনেলি ঘৰত আহি পাই গ'লোঁ, ৰক্ষা আৰু দেই। আৰু গাইছ অৱস্থাটো বেয়া হৈ গৈছে পূৰা আৰু দেই, বহুত ভাগৰ লাগিছে, মানে কান্ধত লোৱা অভ্যাসটো নাই এদিনো। তো আজিলৈ গাইছ ইমানেই আৰু, বাই বাই। নেক্সট পাৰ্টটোত দেখাম মই আপোনালোকক বাকীখিনি।